everyone, welcome back to my channel. So myself Jasmine, your educator for information technology for class 9, class 10 for the subject code 402. So today I am here with another session for class 10 where I will discuss the first unit, that is digital documentation using LibreOffice Writer. In this particular unit I will discuss chapter Introduction to Styles. So basically in this chapter what are available? The definition of style, the main important point is definition of style, then how we can access style in LibreOffice Writer, then different categories of style, okay, then what are the method by using which we can create our style, then we can update style, we can load style. These are the important topics that are available in introduction to style chapter. So let's begin. So, what is style? It is a collection of all formatting information like font effect, colors, and background such that it can be saved and applied whenever needed in the writer document. So, style কি হয়? এইটো collection of formatting information. What is formatting? Formatting means আমি সবেই জানো যে formatting মানে কি হয়? Editing. ঠিক আছে? তুমি যে তোমাৰ ডকুমেণ্টছখনক এডিট কৰিছা, তুমি তাতে ধৰা আখৰবিলাক সলনি কৰিছা, হেণ্ডৰাইটিং বুজি পাই আছা, ফন্ট মানে কি আখৰ, ঠিক আছে, হেণ্ডৰাইটিং, চ' চেঞ্জ কৰিছা, তাৰপিছত সেই আখৰবিলাকত তুমি কালাৰ দিছা, চাইজ চেঞ্জ কৰিছা, তাৰপিছত তুমি বেকগ্ৰাউণ্ড এপ্লাই কৰিছা, বুজি পাই আছা। চ' এই সকলোবোৰ যে পৰিৱৰ্তন চেঞ্জেছ তুমি যে তোমাৰ ডকুমেণ্টখনত কৰিছা, কিয় কৰিছা? এট্ৰেক্টিভ বনাবৰ কাৰণে, আৰু কৰি পেলাই তুমি যে ছেভ কৰি আছা, কিয় ছেভ কৰিছা? যাতে ইন ফিউচাৰ ফাৰ্দাৰ আমি সেই ছেভ কৰাৰ ষ্টাইল আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ LibreOffice Writer নতুবা যিমান আমাৰ ৱৰ্ড প্ৰচেছৰ এপ্লিকেশ্যন আছে, মাইক্ৰ'ছফ্ট কোৱা, ঠিক আছে, সেই সকলোবোৰত আমাৰ ষ্টাইল এভেইলেবল আছে, প্ৰি এক্সিষ্টিং ষ্টাইল অলৰেডি আছে। কিন্তু কেতিয়াবা কি হয় ন, কাৰোবাৰ যোনবিলাক ষ্টাইল এভেইলেবল আছে সেইবিলাক আমাৰ পচন্দ নহয়, তেনেকুৱা চিটুৱেশ্যনত আমি কি কৰিম? আমি আমাৰ ষ্টাইল এটা ব্যৱহাৰ কৰিম, আমি আমাৰ কালাৰ দিম ফণ্টত, আমি নিজৰ বেকগ্ৰাউণ্ড ইফেক্ট দিম, হয়নে নহয়? ধৰা তুমি কোনোবা এটা কোম্পানীত জব কৰি আছা, তাৰ ৰিকুৱাৰমেণ্ট হিচাপত তুমি এটা ষ্টাইল ব্যৱহাৰ কৰিবা, আৰু সেইটো তুমি কি কৰিবা? ছেভ কৰি থবা যাতে পিছলৈ ব্যৱহাৰ কৰিব পাৰোঁ। চ' আমি আমাৰ নিজাববীয়াকৈ আমি ষ্টাইল এপ্লাই কৰি পেলাই, আমি মানে এডিটিং কৰি পেলাই আমি ছেভ কৰিব পাৰোঁ এজ আ ষ্টাইল, বুজি পালা? চ' সেইটো হ'ল তোমাৰ ক্ৰিয়েটিং আ ষ্টাইল, বুজি পাইছা? অলৰেডি এক্সিষ্টিংখিনিতো ব্যৱহাৰ কৰিমেই, আমি আমাৰ ষ্টাইল ক্ৰিয়েট কৰিব পাৰোঁ। আমাৰ ষ্টাইল কৰাৰ দুটা মেথড আছে, এটা হ'ল ফ্ৰম চিলেকশ্যন আৰু এটা হ'ল ড্ৰেগ এণ্ড ড্ৰপ, আমি পঢ়িম এইবিলাক। তাৰপিছত আমি যোনবিলাক ষ্টাইল ছেভ হৈ আছে সেইবিলাক কেনেকৈ আমাৰ ডকুমেণ্টছত এপ্লাই কৰিম, বুজি পাই আছা? চ' তাৰ বাবে আমি বিভিন্ন ধৰণৰ ষ্টেপছ ব্যৱহাৰ কৰিব লাগিব, ফিল ফৰ্মেট কোৱা বা অলৰেডি এভেইলেবল ষ্টাইলবিলাকৰ পৰা তুমি আনি পেলাই তোমাৰ ডকুমেণ্টছত ইউজ কৰা, বুজি পাই আছা? নতুবা অলৰেডি এভেইলেবল ষ্টাইলছবিলাকত তুমি কিবা সাল সলনি কৰি দিছা, সাল সলনি কৰাৰ পিছত তুমি কি কৰিবা? সেইটো তুমি ছেভ কৰিব বিচাৰিছা, ঠিক আছে? চ' সেইটো হ'ল এক্সিষ্টিঙক তুমি আপডেট কৰি আছা, বুজি পাই আছা? চ' দেট ইজ কল আপডেটিং আ ষ্টাইল। চ' এই সকলোবোৰ কথা আমি ষ্টাডি কৰিম আমাৰ ইন্ট্ৰডাকশ্যন টু ষ্টাইল নামৰ যোনটো চেপ্টাৰ আছে ইয়াত। চ' আই হোপ ষ্টাইলছ বুলি ক'লে তোমালোকে এতিয়া ডেফিনেশ্যন যদি সোধে হোৱাট ইজ ষ্টাইল, তোমালোকে ডেফিনেশ্যন খুব ধুনীয়াকৈ লিখিব পাৰিবা, বুজি পাই আছা? চ' নাও লেট মি টক এবাউট হাউ উই কেন এক্সেছ style that are available. Already যে তোমাৰ মাইক্ৰ'ছফ্ট ৱৰ্ড প্ৰচেছৰ, চৰি নট মাইক্ৰ'ছফ্ট, আমি LibreOffice Writer ব্যৱহাৰ কৰিম। চ' ৱৰ্ড প্ৰচেছৰত যে অলৰেডি আমাৰ ষ্টাইল এভেইলেবল আছে, সেই ষ্টাইলছবিলাক আমি কেনেকৈ ব্যৱহাৰ কৰিম? তাৰ বাবেও আমাৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে। এনেকুৱা নহয় আমি সকলোবোৰ আমি জানোৱে আগৰ পৰা যে কম্পিউটাৰ চিষ্টেমত কিবা যদি অপশ্যন ব্যৱহাৰ কৰিব লাগে অকল এটা ৱে নাথাকে, আমি বিভিন্ন ধৰণত ব্যৱহাৰ কৰিব পাৰোঁ, বুজি পাই আছা? চ' দ্য ফাৰ্ষ্ট ওৱান ইজ ক্লিক অন ষ্টাইল ফ্ৰম দ্য চাইড বাৰ। আমি চাইড বাৰত গৈ পেলাই ষ্টাইল ব্যৱহাৰ কৰিব পাৰোঁ। চ' চাওঁ, এইটো আমাৰ LibreOffice Writer হয়, ঠিক আছে? LibreOffice Writerত আমাৰ এইটো এৰিয়াক কি বুলি কোৱা হয়? টাইটেল বাৰ। দেন দিছ ওৱান ইজ কল মেনু বাৰ, ষ্টেণ্ডাৰ্ড টুল বাৰ, ঠিক আছে? এইটো হ'ল আমাৰ মেইন পেজখন। এই যে চাইডত আছে যে এই আইকন, এই বাৰটো, এইটো হ'ল আমাৰ চাইড বাৰ। ক্লিক কৰিলোঁ, কৰাৰ পিছত আমাৰ চাইড বাৰ খোল খালে।
সো আমাৰ ইয়াতে কি আছে প্ৰপাৰ্টিজ এনেকুৱা বিভিন্ন ধৰণৰ অপশনছ বিলাক এভেইলেবল আছে নেভিগেটৰ আছে বুজি পাই আছা তো আমাক কোনটো লাগে আমাক লাগে ষ্টাইলছ ষ্টাইলছত চোৱা বিভিন্ন ধৰণৰ ষ্টাইল অপশন দিয়া হৈ আছে এইবিলাক বুজি পাই আছে বিভিন্ন ধৰণৰ নাম দিয়া হৈ আছে চ' এইবিলাক হ'ল কেটেগৰী অফ ষ্টাইল কেটেগৰী চ' কেটেগৰী মানে বেচিকেলি ক'ব গ'লে ফল্ডাৰ্ছ বিলাকক বুজোৱা হয় যে ধৰা ফৰ এক্সাম্পল পেৰাগ্ৰাফ ষ্টাইল এইটো এটা ফল্ডাৰ হয় এই ফল্ডাৰত পেৰাগ্ৰাফত এপ্লাই কৰিবলগীয়া যিমান ষ্টাইলছ আছে সেইবিলাক সোমাই আছে addressing, block quotation, body text, caption, ঠিক আছে? Then character, এটা particular wordত যদি তুমি কিবা style ব্যৱহাৰ কৰিব বিচাৰি আছা, ঠিক আছে? For example, মই ইয়াতে লিখিছো information technology, ঠিক আছে? Information technology 402. So, এই information কি হয়? এটা word হয় so ইয়াতে for example মই emphasize নামৰ ষ্টাইলটো ব্যৱহাৰ কৰিছো দেখিলানে তোমালোকে সলনি হৈ গ'ল বুজি পাই আছা টেকনলজিত মই এই example নামৰ quotation নামৰ এইটো দিছো so ইয়াতে সলনি হৈ গ'ল বুজি পাইছা ক্লিয়াৰ হৈছে এইটো দিছো চেঞ্জ হ'ল source code গম পালা চ' আমি এনেকে আমি কি কৰিব পাৰো চাইড বাৰৰ পৰা ষ্টাইল ব্যৱহাৰ কৰিব পাৰো ঠিক তেনেদৰে আমি যদি ফ্ৰেম দিব বিচাৰিছো ইয়াতে কিবা এটা চ' আমি ইয়াৰ পৰা ফ্ৰেম ল'ব পাৰো বুজি পাই আছা চ' ফ্ৰেম ল'ব পাৰো চ' এইবিলাক আমি লাহেকে ষ্টাডি কৰিম ক্লিয়াৰ now next one is what category of style চ' ইয়াতে চোৱা আমাৰ ছটা কেটেগৰী দিয়া আছে পেজ ষ্টাইল পেৰাগ্ৰাফ ষ্টাইল কেৰেক্টাৰ ষ্টাইল ফ্ৰেম ষ্টাইল লিষ্ট ষ্টাইল এণ্ড টেবল ষ্টাইল পেজ ষ্টাইল নামৰ পৰাই গম পাই আছো যে পেজত যদি কিবা ষ্টাইল দিব লাগে সেইটোক কি বুলি কোৱা হয় পেজ ষ্টাইল ধৰা it is used to define basic page layout like page size, margin, placement of header, footer, footnote, border, background ইত্যাদি ইত্যাদি যোনবিলাক আমি পেজত এপ্লাই কৰোঁ পেজৰ সাইজ কি হ'ব তাৰে মাৰ্জিন কেনেকুৱা হ'ব তাৰে এলাইনমেন্ট কেনেকুৱা হ'ব হেডাৰ কেনেকুৱা হ'ব ফুটাৰ কেনেকুৱা হ'ব ফুটনোট কেনেকে দিম সেই বৰ্ডাৰ দিম নে নাই বেকগ্ৰাউণ্ড দিম নে নাই এইবোৰ সকলোবোৰ ক'ত থাকিব আমাৰ পেজ ষ্টাইলত paragraph style it is used to organize the paragraph for example this is a paragraph এই particular paragraphত যদি মই কিবা style দিব বিচাৰিছো তেতিয়াহলে মই ক'ত যাম paragraph style so particularly এইটো কিহৰ কাৰণে ব্যৱহাৰ কৰিছে it is used to organize the paragraph character style it is used to work on the block of letters that is the word এই মাত্ৰ মই example দি দেখুৱাইছো যে word বিলাকত যদি তুমি কিবা style দিব বিচাৰিছে instead of the whole paragraph complete paragraphত নহয় entire paragraphত নহয় মই কোনোবা এটা particular wordত যদি দিব বিচাৰিছো বুজি পাইছা it allows to change the text color text size highlighting text and emphasizing it okay next one is frame style frames or containers frame কি হয় container হয় which can hold text graphics and list this style allows to format the frame by specifying its size position border and how text is placed around the picture frame কৰা আমি যে ফটো ফ্ৰেম কৰো ফ্ৰেমিং কৰো নে নাই সেই ফ্ৰেমৰ কথাই ইয়াত কোৱা হৈছে the list আমি জানো যে আমাৰ লিষ্ট দুটা ধৰণৰ আছে অলৰেডি আমি বহুত আগৰে পৰা সেই সৰুৰ পৰা পঢ়ি আহিছো যে লিষ্ট দুটা আছে এটা হল বুলেট এটা হল নাম্বাৰিং ঠিক আছে এই নাম্বাৰিং আৰু বুলেট ষ্টাইল যে ইউজ কৰিবা কোনটো ব্যৱহাৰ কৰিবা it can be used to style list by putting numbering or bullets of a different kind of specifying numeric format মই এতিয়া দেখুৱাম then table যদি তুমি কিবা টেবল ব্যৱহাৰ কৰিছা তোমাৰ ৰাইটাৰ এপ্লিকেশ্যনত তেতিয়াহলে সেই টেবলৰ বৰ্ডাৰ কেনেকুৱা হ'ব টেক্সট বিলাক কেনেকুৱা হ'ব বৰ্ডাৰ কালাৰ কেনেকুৱা হ'ব এলাইনমেন্ট কেনেকুৱা হ'ব different patterns available আছে so এতিয়া এক্সাম্পলৰ সৈতে আমি ষ্টাডি কৰিম ঠিক আছে তাৰ পিছত আমি ষ্টাডি কৰিম এপ্লাইং
style. So first of all, let me take you to the page. So ইয়াতে চোৱা এইবিলাক হল আমাৰ এইটো হল এইমাত্ৰ মই কৈছিলো এইটো কি হয় এইটো কি হয় paragraph style so ইয়াৰে ভিতৰত সকলোবোৰ paragraphত ব্যৱহাৰ কৰিবলগীয়া styles বিলাক available আছে তাৰ পিছত কি হয় character style so ইয়াৰে ভিতৰত character কোনোবা এটা particular characterত যদি তুমি কিবা style দিব বিচাৰিছা এই ফল্ডাৰত পাবা then frame style then page style then list style then table style okay এই ছটা 1 2 3 4 5 6 ঠিক আছে সো এইটো আমি বুজি পালো আমি এতিয়া বুজি লম যে সাইড বাৰৰ কথাখিনি বুজি পালো click on the styles from the sidebar কিন্তু next আমি কেনেকে আৰু open কৰিব পাৰিম click on the style menu from the menu bar of writer next আমি ক'ত যাম এই menu barত যাম ঠিক আছে যদি কোনোবাই সাইড বাৰৰ পৰা বিচাৰি পোৱা নাই বা নেজানে কেনেকে open কৰিব লাগে তেওঁলোকে কি কৰিব style menu যাব ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকে চোৱা ইয়াতেও আমাৰ বিভিন্ন ধৰণৰ styles available আছে বুজি পালানে এডিট কৰিব মন গলে এডিট কৰা লোড কৰিব মন গলে লোড কৰা ব্যৱহাৰ কৰিব মন গলে ইউজ কৰা ইয়াপা clear is it clear to everyone next is using style drag যদি ইয়াতে কি কোৱা হৈছে যে যদি কিবা কাৰণত তোমাৰ এই অপশনস বিলাক তুমি বিচাৰি পোৱা নাই তেনেকুৱা সিচুৱেচনত তুমি ষ্টাইল কেনেকে উলিয়াম বুজি পাই আছা কেনেকে উলিয়াম আমি যাম ভিউত থকা টুল বাৰছত গৈ পেলাই আমি এনেবল কৰিম ফৰমেটিং ষ্টাইল এইটো ষ্টাইল হ'ব দেই STYLE okay so ইয়াৰে আমি ভিউত গৈ পেলাই টুল বাৰছত আমি ইউজ clear ভিউ মেনুত যাম তাৰ পিছত ভিউ মেনুত যাম তাৰ পিছত টুলবাৰ 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 এইটো টুলবাৰ ঠিক আছে ইয়াতে আমি কোড ইউজ কৰিম ষ্টাইল অলৰেডি যিহেতু আছে ষ্টাইল গতিকে ইয়াতে সেইকাৰণে ওলোৱা নাই বুজি পালা ক্লিয়াৰ হৈছে ক্লিয়াৰ okay so I hope student তোমালোকে বুজি পাইছা এতিয়া অতি সোনকালে আকৌ লগ পাম মই নেক্সট চেপ্টাৰত বুজাম যে আমি কেনেকে আমি ষ্টাইল ক্ৰিয়েট কৰিব লাগে ঠিক আছে ড্ৰেগ এণ্ড ড্ৰপ ইউজ কৰিব লাগে সেই সকলোবোৰ কথা আমি নেক্সট ক্লাছত ষ্টাডি কৰিম অ'কে টিল দেন বাই বাই ষ্টুডেণ্টছ চ' আকৌ লগ পাম হেভ এ নাইস